ছোৱালীজনী বহিব হোৱাৰ পৰা মোৰ বহুত সুবিধা হৈছে। ছোৱালীজনীক চেয়াৰখনত বহাই থৈ দিলোঁ আৰু মই কৰি আছোঁ বেংকত কাম। মানে বেংকত কিবা কাম আছিলে মোৰ কৰিবলগীয়া, সেই কাম কৰি আছোঁ, মানে ফৰ্ম ফিল আপ কৰি আছোঁ এতিয়া তাইক বহাই থৈ। তাই এজনী মেমৰ লগত খেলি আছে বেংকত আৰু মই এইফালে বেংকত ফৰ্ম ফিল আপ কৰি আছোঁ। তাৰ পৰা আহিলোঁ, আহি ছোৱালীজনীৰ ভোক লাগিলে, ৰাতিপুৱা একো এটা খাই যোৱা নাই তাই জানেনে। অলপমান তাই চেৰেলেছ খাই গৈছিলে আৰু একো খোৱা নাই, 10টা মানত খাইছে, এইফালে আপোনাৰ 3টা বাজি আছে। তাই সেইকাৰণে এটা ক্ৰীম বন খুৱাই দিলোঁ, মই এটা খালে আৰু বাকীখিনি ময়ে খালোঁ। এই পিছফালৰ মানুহজন দেখিছে, এই মানুহজনে আপোনাৰ ছোৱালীজনীক এটা মিল্কী বাৰ দিলে। মিল্কী বাৰটো দেখা পাই তাই বনটো আৰু নোখোৱা হ'ল, এনেতো খোৱা নাছিলে, জোৰবস্তি খুৱাই আছিলোঁ তাইক মই, যে মিল্কী বাৰটো লাগে তাইক। মানুহজনক গুচি গ'ল, দি কিনে তাই চায়ে আছে। তাৰপিছত মানুহজনক থেংক ইউ ক'বতো থেংক ইউ টান্দা বুলি ক'লে। তাৰপিছত গ'লোঁ মই মাৰ ঘৰত 1 ঘণ্টাৰ কাৰণে মাত্ৰ, জানেনে। মায়ে ছোৱালীজনীক লৈছে আৰু মায়ে মোক আজি কি খুৱাইছে জানে, বগৰী চাটনি। মাৰ ঘৰত যোৱাৰ লগে লগে বগৰী এনেকুৱা গোন্ধ পাইছে আৰু এনেকুৱা ৰাখিব পৰা নাই মানে লোভতে মানে। তাৰপিছত এতিয়াও মানে লোভ লাগি গৈছে। টেঙা বুলি ক'লে ছোৱালীবিলাকৰ আৰু মহিলাবিলাকৰ বহুত লোভ লাগে ন। তাৰপিছত বগৰী মায়ে যেনেকৈ পাৰিছে এনেকৈ মোক পিটিকা বনাইছে, কাৰণ মায়েও বয়স হৈছে ন এতিয়া আৰু। তাৰপিছত বগৰী খাই ভাত খালোঁ। ভাত খাই লৈ মাৰ ঘৰৰ পৰা আহিবলগীয়া হৈয়ে গ'ল, ইমান জলদি টাইমটো গুচি গ'ল। বাছ ষ্টপত ৰখি আছোঁ কমাৰ্চত, গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত মই ৰখি আছোঁ বাছৰ কাৰণে। বাছ অহা নাই, এয়া কমাৰ্চ কলেজখনো দেখাই দিলোঁ আপোনালোকক বাৰু। যোনে গুৱাহাটীৰ মানুহ সেইবিলাকে জানেই, আৰু যোনে বাহিৰৰ তেখেতসকলৰ কাৰণে মানে কৰিছোঁ আৰু ভিডিঅ'টো দেই। চব বাছ আহিলে, এচি বাছত মই উঠিলোঁ আৰু ছোৱালীজনী এচি বাছত মানে বন্ধ থাকে ন, চবফালে ব্লক টাইপ হৈ থাকে, তাই দৰ্জাখন মানে খিৰিকীখনত মাৰি আছে।